এই শয়তান পুলিশ, তোক মই কইছো পুলিশ সাবধানে চলবি। মুসলমান কোনোদিন কমিনাল নহয়, মুসলমানে কোনোদিন সাম্প্রদায়িক কাম করা নাই। তোমালোকে মোক জ্বলাই নলবা। আমাক সুন্দরভাবে সভা হয়ে আছে, ধর্মর বাদে কোনো কথা হওয়া নাই। এতিয়া আলী আকবর মিয়াক বেয়া পাবা, তোমালোকে জ্বলালা কিয়? ধমকি কিয় দিছ? সেইকাৰণে আলী আকবর মিয়াও ধমকি দিছে। তোমালোকৰ নিচিনা এনেকুৱা পুলিচকেইটাক ঠিক কৰিবলৈ মা দেউতাই আলী আকবৰৰ জন্ম দিছে। ভয় খাই বেয়া পাই লাভ নাই। চাওক, দুৰ্ভাগ্য মই MLA নাই, মই বিধায়ক থাকিলে এই টেলিফোনটো নাহিলে হয়। দুৰ্ভাগ্য আপোনালোকৰ নে মই নাজানো, মই বিধায়ক নাথাকোঁতে পুলিচৰ মানে হাতটো 1 হাত 18 ইঞ্চি, এতিয়া 22 ইঞ্চি হৈ গৈছে, বেছি বাঢ়িছে। মইতো ক'লোই, পুলিচৰ ক্ষমতা থাকিলে আলী আকবৰ মিয়া ইয়াত আছে, তোমালোকে আহা, তোমালোকৰ আইনটো মই শিকাই দিওঁ। তোমালোকে যিটো ভাবিছ যে 10টা নহয়, তোমালোকৰ লিখোতে ভুল হৈছে। অহাকালি 24 তাৰিখৰ ৰাতি 10টালৈকে তোমালোকে পাৰ্মিশ্যন দিছে। গাঁথান দিছে না কিয় কৈছা আজি 10টাৰ আগত বন্ধ কৰিব লাগে? তোমালোকে চিঠি পঢ়ি লোৱা, তোমালোকে চিঠিটো পঢ়ি লোৱা। লিখা যদি ভুল হৈছে ৰাইজক তুমি ক্ষমা খোজা, বন্ধ কৰিম। কিন্তু তোমালোকে অহাকালি 24ৰ ৰাতি 10টালৈকে তোমালোকে পাৰ্মিশ্যন দি থৈছা। তাৰমানে পুলিচে এয়াই কৰে, মানুহক মানুহ বুলি গণ্য নকৰে, মানুহে ভাবে পুলিচে বোধহয় বেছি জানে। তোমালোকৰ নিচিনা পুলিচ ঘৰততো মই পিয়নো নাৰাখোঁ। যি পুলিচে কৈছে, যি দাৰগা কৈছে, তাৰ নিচিনা দাৰগা আলী আকবৰ মিয়াৰ ঘৰত মই পিয়নো নাৰাখিম। ইমান অযোগ্য পুলিচ দাৰোগা পিয়ন আলী আকবর মিয়ার ঘৰত পিয়ন হওয়ার যোগ্যতাও নাই। পড়ি লোৱা ভাই, এনেকে চলিছে এইটো। মানে মুসলমান হলেই তেওঁলোকৰ মানে পুৰণি উঠি যায়। মুসলমান হলেই আমিতো সভা কৰা নাই, সিহঁতৰ মাৰ ভিতৰত বোধহয় হাত দিছো নেকি। ইমান বাড়াবাড়ি নকৰিবা, ধন্যবাদ। এইটো এটা দুৰ্ভাগ্যজনক কথা যে আমি ৰাজিয়াতুল উলুম সন্তোষপুৰ বানাত মাদ্ৰাছাৰ অন্যান্য বছৰৰ দৰে এইবেলিও অধিৱেশনখন সম্পূৰ্ণৰূপে চৰকাৰৰ আইন অনুসৰি পাৰ্মিশ্যন লৈহে এই কামটো আমি হাতত লৈছিলোঁ। কিন্তু আমাৰ ধৰ্মীয় সভাখন চলি থকা অৱস্থাত আমাৰ যিসকলে আমি ইয়াত জড়িত আছোঁ, আমালোকৰ এজনকো ফোন নকৰাকৈ শালকোছা থানাৰ IC কীৰ্তিমান পাঠকে বেলেগ এজন মানুহক ফোন কৰি ধমকি দিয়ে, ৰাতি 10টাৰ পিছত যদি ধৰ্মীয় সভাখন শেষ নকৰে তেতিয়াহ'লে আমি ধৰ্মীয় সভাৰ কৰ্তৃপক্ষক তাৰ পৰা উঠাই লৈ আহিম। এইটো খুবেই দুৰ্ভাগ্যজনক কথা। যদি এনেকুৱাই হয় তেতিয়াহ'লে পাৰ্মিশ্যন লোৱাৰ মূল্যটো কি থাকিব, আৰু আমি চৰকাৰক কেনেকৈ বিশ্বাস কৰিম, আৰু আমি ধৰ্মীয় সংখ্যালঘুবোৰে ক'ত আস্থা ৰাখিম যে আমি আমাৰ নিজৰ ধৰ্মীয় যিবিলাক পৰিৱেশ, ধৰ্মীয় অধিৱেশন চৰকাৰৰ সম্পূৰ্ণৰূপে পাৰ্মিশ্যন লোৱাৰ পিছতো আমি শান্তিপূৰ্ণভাৱে কৰি থকা এখন প্ৰগ্ৰামক বন্ধ কৰিবলগীয়া হয় আৰু ভয় ভাবুকি দিয়ে। এইটো এটা জঘন্য কথা হৈছে, এইটো বৰ নিন্দনীয় হৈছে। ইয়াত আমি একেবাৰে এইটো কামত সন্তুষ্ট হোৱা নাই। আমালোকৰ পাৰ্মিশ্যন যিটো আছে, আমি এপ্লিকেশ্যন কৰিছিলোঁ ৰাতিপুৱালৈকে আমাৰ ধৰ্মীয় সভাখন থাকিব, কিন্তু পাৰ্মিশ্যন কপিত যিটো লিখা আছে আজি আবেলি 4 বজাৰ পৰা